গীতাপাঠ সপ্তদশ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগযোগ পদ। এৰাম পূৰ্বে অশ্বত্থমা ব্ৰহ্মস্ত লৈলা তুলি মাৰিলন্ত সৰয় পাণ্ডৱা কৰো তুলি এক কোটি সূৰ্য সম সৰ প্ৰকাশয় দশো দিশ ঢাকি সৰ দহিয়া হয় প্ৰলয় কালত যেন সংহাৰয় কাল গৰ্তত প্ৰৱেশী উত্ৰ ৰাক ভেট পাইল বিস্ময়ে উত্তৰা পায় অতি ভয় মনে বোলে ত্ৰাহি ভগৱান পখিলো শৰণে তুমি ব্যতিৰেকে মোৰ গতি নাহিয়ান গৰ্ভ সমে পুৰি মৰু ত্ৰাহি ভগৱান আৰ্তনাদ বাক্য শুনি দেৱ যদুমণি শীঘ্ৰে আহিলন্ত স্বামী ক্ষণি কোনো গুণী হাতে গদা ধৰি গৰ্ভে পখিলন্ত হৰি শিশুক ৰাখিলা ব্ৰহ্ম অষ্টক সংহৰি চতুৰ্ভুজ ৰূপে কৃষ্ণ চাৰি অস্ত ধৰি ভক্তে কৃপা কৰি ৰূপ দেখাইলা মুৰাৰী হীৰাম কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত কৃষ্ণ দৰ্শনে ৰূপ ৰহিলা মনত এৰাম উপজিলা ৰূপ কস্মৰীয়া পৃথিৱীত পৰীক্ষাত জাত নাম ভৈল পৰীক্ষিত দেখা কেন মত কৃষ্ণ ভকতৰ বৈশ্য অলেপ ভজিলাতো কৃপা কৰয় অৱশ্য হেনয় কৃষ্ণৰ পদ নৌকা পৰিহৰি বৃথাই মৰয় নৰ শংক কোপে পুৰি কোটি নমস্কাৰ মোৰ দেৱ যদুপতি আন নলাগয় তজু পদে হৌকমতি ষোড়শ অধ্যায়ৰ অন্তে কহে দামোদৰ শাস্ত্ৰ বিধি এৰি কৰ্ম কৰে যিটো নৰ অন্তে নাহি সিদ্ধি সকালে নাহি সুখ তাক শুনি অৰ্জুনৰ মন তয় সুখ হীৰাম অৰ্জুনে বুলন্ত শুনিও হৃষিকেশ আৰু এক গোটা মোক দিয়া উপদেশ সত্ৰ ৰজতম তিনি গুণে থাকি নৰে বিধি এৰি কিন্তু শ্ৰদ্ধা কৰি কৰ্ম কৰে তাৰ কিবা গতি হুৱে কহা মহাশয় তুমি হে ছেদন কৰ্তা যতে সংশয় কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা পাণ্ডৱ দেহ অন্তে জাত হুৱে পূৰ্বৰ স্বভাৱ স্বভাৱে ইচ্ছাই শ্ৰদ্ধা বাঢ়ে পুৰুষৰ সেহি শ্ৰদ্ধা তিনি বিধ সকল লোকৰ স্বভাৱৰ ইচ্ছা শ্ৰদ্ধা
যাৰ যেন নয় তাহাৰ নিৰ্ণয় শুনা পাণ্ডুৰতনয় স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি স্বভাৱে সে কৰ শুভাশুভ গতি এৰামে দৈৱ বসে যদি শেষা ধুৰ সংগ পায় তেবে নিষ্ঠে জানিবাশ্ৰ ভাবে দূৰে যায় স্বভাৱে সকলো মূল কৰ্ম কৰিবাৰো তিনি গুণ শ্ৰদ্ধা কহোঁ কাৰ্য যেন যাৰো বেদৰ শাস্ত্ৰত যিটো নজানয় তত শ্ৰদ্ধা কৰি কৰ্ম কৰি অৰ্পি ঈশ্বৰত উত্তম সাত্বিক শ্ৰদ্ধা ইহা কবলৈ সামান্য ত্ৰিবিধ শ্ৰদ্ধা তাৰ কহে নয় শাস্ত্ৰ এৰি কৰ্ম কৰে মাত্ৰ লোকাচাৰ সেহি কৰ্মে হুৱে শ্ৰদ্ধা ত্ৰিবিধ প্ৰকাৰ সত্ৰ ৰজতম তিনি গুণ নিৰন্তৰ গুণ ইচ্ছা শ্ৰদ্ধা যে ত্ৰিবিধ পুৰুষৰ হিৰাম সত গুণে শ্ৰদ্ধা কৰি দেৱতাক যজে ৰজু গুণে শ্ৰদ্ধা যক্ষ ৰাক্ষসক পূজে পাখণ্ডৰ সংগী লয়া কদাচাৰ কৰে তমু গুণে থাকি ভূত প্ৰেত পূজি মৰে বেদ শাস্ত্ৰ এৰি আত্ম বুদ্ধি কৰ্ম কৰে যেন দুই চক্ষু অন্ধ দেশান্তৰে ফুৰে হেৰামে ঘোৰ তপস্যাক কৰি দুখ পাৱে তান মিছা উপবাসে মৰে ক্লেশ কৰি প্ৰাণ হিৰাম আত্মৰূপে শৰীৰত আছো সুখবাৰে মোহক অৱজ্ঞা কৰে দুষ্ট দুৰাচাৰে কামৰাগে মুক্ত হুয়া দগ্ধ অহংকাৰ আহুৰি স্বভাৱ সখী জানিবা তাহাৰ তিনি গুণ আহাৰ যাহাৰ যেন মত গুণ ইচ্ছা প্ৰতি হুৱে অন্ন ব্যঞ্জনত আয়ু বল আৰোগ্য যে সত্ৰ সুখময় সত্ৰ গুণে ভজনত একে ব্ৰাহ্ময় শুনিও কহোঁ সত্ৰ গুণৰ ভোজন ৰস স্থিৰ যুক্ত হৈব স্নিগ্ধ হৈবে মন সত গুণে যিটো অন্ন ব্যঞ্জনক খাই ল ভুঞ্জিলে মনত তুষ্ট থাকে চিৰকাল ৰজু গুণ আহাৰৰ শুনা কহোঁ তত্ত্ব তণ্ডুল কুৰুন্দা হৈব অন্ন হৈব তপ্ত ৰজুৰ ভোজনে হুৱে সুখ বহুতৰ
ওঠ কণ্ঠ তালু জিবা পুৰয় উদৰ খাবৰ বেলাত দুখে নেত্ৰে পৰে পানী আলা তিতা নিমিত্ৰে মুখৰ নাশে বাণী জ্বলা অমলে থাকি বায়ু বাঢ়ে পুৰুষৰ তথাপিতো তাকে লাগি লোভে মৰে নৰ বাসি পৰ্যুষিত কাঞ্জি কৰ কৰা ভাত তমুগুণী নৰৰয় অধিক প্ৰীতি তাত গান্ধী মৎস্য মাংস আদি দুৰ্গন্ধ গোন্ধায় তাৰে ব্যঞ্জনক খাই মহা তৃপ্তি পায় উৎকৃষ্ট মধ্যে মহাৰংগ খাই আনি এতেক প্ৰকাৰে তমু গুণী এক জানি হীৰাম তিনি গুণ ভোজনৰ কহিলু প্ৰমাণ এবে শুনা তপ জপ দান যেন থান হীৰামে কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদে ধৰি পাতু কছাৰু ডাকি বোলা হৰি 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 ৰাম হৰি ৰাম 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 বান্ধৱ কৃষ্ণ।